ব্ৰাঞ্চপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ দুগৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা। অসমক প্ৰতিনিধিত্ব কৰি সোণৰ পদক জয়ী কৰা ৰমিতা স্বৰ্গীয়াৰীকো উষ্ম সম্বৰ্ধনা। লখিমপুৰ জিলাৰ কাটৰিচাপৰি অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ব্ৰাঞ্চপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত 21 ডিচেম্বৰত অনুষ্ঠিত হোৱা এখন বিদায় সভাত বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক গহীন চন্দ্ৰ বসুমতাৰী আৰু গগন হাজৰিকাক বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত সভাপতিত্ব কৰে ব্ৰাঞ্চপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ব্ৰজেন গগৈয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ব্ৰাঞ্চপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়নাথ চুতীয়াই তথা সভাৰ উদ্বোধন কৰে কাটৰিচাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সত্যেন হাজৰিকাই। ব্ৰাঞ্চপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক অৰূপ হাজৰিকাই আঁত ধৰা সভাত বিদায়ী দুয়োগৰাকী শিক্ষকক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে এই সভাতেই হাৰিয়ানাৰ পানীপথত অনুষ্ঠিত হোৱা ৱাডু ৰাষ্ট্ৰীয় কাৰাটে ডু চেম্পিয়নশ্বিপ 2024-25ত অসমক প্ৰতিনিধিত্ব কৰি দুটা ভিন্ন শাখাত দুটাকৈ সোণৰ পদক জয়ী কৰি লখিমপুৰ জিলাৰ লগতে ব্ৰাঞ্চপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা ৰমিতা স্বৰ্গীয়াৰীকো বিদ্যালয় কৰ্তৃপক্ষই উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত বহুকেইজন অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মৰত শিক্ষক তথা কাৰাটে ডু এছ'চিয়েশ্যনৰ বিষয়ববীয়া জগন্নাথ কামান, কিৰণ শৰ্মা, সোৱণশিৰি সংগীত বিদ্যালয়ৰ পৰিচালন সঞ্চালক বিজয় বৰুৱাকে আদি কৰি যথেষ্ট বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। আমি ব্ৰাঞ্চপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী লগতে আমাৰ বিদ্যালয়তে একেলগে থকা অংগনবাদী কৰ্মচাৰীও আজি আমাৰ দুয়োজন শিক্ষাগুৰু তথা গগন চন্দ্ৰ হাজৰিকা আৰু গহীন বসুমতাৰী দেৱৰ আমি বিদায় সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমি আমাৰ নিমন্ত্ৰিত অতিথিসকলক আমি যেনেধৰণে নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সভাগৃহত আহি আমাক খুব কৃতাৰ্থ কৰিছে। আমি নথৈ সুখী হৈছোঁ। আমি সকলো নিমন্ত্ৰিত অতিথিলৈ আমি আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে আমি গৌৰৱান্বিত আমাৰ বিদ্যালয়ৰ ফালৰ পৰাও ৰমিতা বসুমতাৰীয়ে সুদূৰ হাৰিয়ানাৰ পৰা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 2টি সোণৰ পদক অৰ্জন কৰিছে কেৰাটেত। গতিকে তাইৰ লগতেই আমি আমাৰ বিদ্যালয় তথা আমাৰ অঞ্চলটোৰ কাটৰিচাপৰি অঞ্চলটোৰ আমাৰ জিলাখনৰ অসমৰ হৈ আমি ৰমিতা স্বৰ্গীয়াৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে দুপে ছাত্ৰীগৰাকী খেলাৰ ক্ষেত্ৰত আগবাঢ়ি যায় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ছোৱালীগৰাকী আৰ্থিকভাৱেও বহু পিছপৰা, গতিকে আমি যেনেধৰণে শিক্ষকসকলে পাৰিছোঁ তেওঁক আমি সহায় কৰিছোঁ, আৰ্থিকভাৱেও কৰিছোঁ। গতিকে আমি ভাবোঁ তাই আৰু আগবাঢ়ি যাওক, তাই উজ্জ্বল ভৱিষ্যত হওক, আমাৰ অঞ্চলটিৰ নাম আনক। লগতে আমাৰ আজি এই বিদায় সভাত সাংবাদিক হিচাপে দীপ্ৰতিম ভাইটি আহি আমাৰ ইমানখিনি কৰি দিয়াৰ কাৰণে আমি তেওঁলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমি আমাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে সেইখিনি কৈ সকলোলৈ শুভেচ্ছা কামনা কৰি আমাৰ মন্তব্য ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।